প্ৰভু হনুমানক পূজা আৰু ভক্তি কৰা সকলে এইকেইটা ভুল কেতিয়াও নকৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মাধৱ কথামিত ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে প্ৰভু হনুমানক পূজা আৰু ভক্তি কৰে তেনেহ'লে কেইটামান কথালৈ সদায় গুৰুত্ব দিব লাগিব। যিকেইটা কথা সদায় মনত ৰাখিলে প্ৰভু হনুমান সদায় আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ থাকিব। প্ৰভু হনুমানে নিজৰ একান্ত ভক্তসকলক সদায় ভক্তসকলে কৰা সৰু সৰু ভুলবোৰ ক্ষমা কৰি দিয়ে। তেওঁ জানে যে মানুহ মাত্ৰেই ভুল হয়, কিন্তু এনে কিছুমান ভুল কেতিয়াবা আমাৰ হৈ যায় যিবোৰ ভুলৰ বাবে প্ৰভু হনুমানে আমাক ক্ষমা নকৰে। সেইকাৰণে সেই ভুলবোৰৰ প্ৰতি সদায় দৃষ্টি ৰাখি তেওঁক পূজা কৰিব লাগে। আহক তেন্তে সেইকেইটা ভুলৰ বিষয়ে সবিশেষ জানো। ধন্যবাদ। প্ৰথমটো ভুল হৈছে মনলৈ বেয়া বিচাৰ আৰু স্ত্ৰীৰ প্ৰতি কাম ভাৱ জাগি উঠা। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানক পূজা ভক্তি আৰু হনুমান চালিচা পাঠ কৰি থাকোঁতে যাতে কাৰোবাৰ প্ৰতি বেয়া ভাৱ মনলৈ নাহে সেইটো সদায় লক্ষ্য ৰাখিব লাগে। কেতিয়াবা আমি পূজা কৰি থাকোঁতে হঠাৎ কেতিয়াবা কোনোবা স্ত্ৰীৰ প্ৰতি কাম ভাৱ জাগিত হ'লে লগে লগে মনৰ পৰা কাম ভাৱ আঁতৰাবলৈ যত্ন কৰিব লাগে। নহ'লে পূজা কৰা অথলে যাব আৰু প্ৰভু হনুমানৰ প্ৰতি থকা ভক্তি ভাৱ নোহোৱা হৈ যাব। মনত কাম ভাৱ লৈ ভক্তি কৰিলে সেই ভক্তিক বেইছা ভক্তি বুলি কোৱা হয়। বেইছা ভক্তিক প্ৰভু হনুমানে স্বীকাৰ নকৰে। সেইকাৰণে বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানক পূজা ভক্তি আৰু হনুমান চালিচা পাঠ কৰি থকা অৱস্থাত নিজৰ পত্নীৰ কথাও মনলৈ আনিব নালাগে। কেৱল মন প্ৰভু হনুমানৰ ভক্তিত নিমগ্ন ৰাখিবলৈ চেষ্টা কৰিব লাগে। দ্বিতীয়টো ভুল হৈছে মদ্যপান কৰি কেতিয়াও হনুমান চালিচা পাঠ কৰিব নালাগে। অৰ্থাৎ মদ্যপান কৰি কেতিয়াও ধৰ্মীয় কাৰ্য কৰিব নালাগে। প্ৰভু হনুমানে সদায় সাত্বিক আহাৰ গ্ৰহণ কৰিছিল, কাৰণ তেওঁ মহা বৈষ্ণৱ আছিল। মদ আৰু মাংস খাই লগে লগে পূজা অথবা হনুমান চালিচা পাঠ কৰিবলৈ ঘৰত থকা পূজাস্থলীলৈ যাব নালাগে। যি মদ মাংস খাই প্ৰভু হনুমানক ভক্তি কৰে তেনে ভক্তিক তামসিক ভক্তি বুলি কোৱা হয়। পূজা কৰা সময়ত বা পূজা কৰা আগত কেতিয়াও মদ মাংস ৰাগিয়াল বস্তু সেৱন কৰিব নালাগে। তৃতীয়টো ভুল হৈছে গৃহকণ্ডল। বন্ধু বান্ধৱীসকল, ঘৰত হাই কাজিয়া কৰি কেতিয়াও প্ৰভু হনুমানক পূজা পাঠ কৰিব নালাগে, কাৰণ হাই কাজিয়া খং ৰাগ আদিক তামসিক প্ৰবৃত্তি বুলি কোৱা হয়। মনত তামসিক প্ৰবৃত্তি লৈ প্ৰভু হনুমানক ভক্তি কৰিলে কেতিয়াও প্ৰভু হনুমানে সেই ভক্তিক স্বীকাৰ নকৰে। সেইকাৰণে পূজা কৰা আগত সদায় নীৰৱ শান্তিময় পৰিৱেশ ঘৰত গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে, কাৰণ সুস্থ পৰিৱেশত এটা সুস্থ মন গঢ় লৈ উঠে। চতুৰ্থ ভুলটো হৈছে স্বামী স্ত্ৰীৰ মাজত বিবাদ। বন্ধু বান্ধৱীসকল, যিসকল লোক বিবাহিত সেই বিবাহিত লোকসকলে বাদ বিবাদ কৰি প্ৰভু হনুমানক ভক্তি কৰিব নালাগে। স্বামী আৰু স্ত্ৰীৰ মন সদায় এক হৈ প্ৰভু হনুমানক ভক্তি কৰিব লাগে। যিসকল পতি পত্নীয়ে একান্ত মনে নীৰৱে প্ৰভু হনুমানক পূজা ভক্তি আৰু হনুমান চালিচা পাঠ কৰে সেইসকল পতি পত্নীৰ ওপৰত প্ৰভু হনুমান সদায় সন্তুষ্ট হৈ থাকে বুলি ভক্তসকলে বিশ্বাস কৰে আৰু সেইখন ঘৰ দিনক দিনে উন্নতি হ'বলৈ ধৰে। পৰিয়ালৰ মাজত মিলাপ্ৰীতি মৰম চেনেহৰ এনাজৰীডাল মজবুত হৈ থাকে। প্ৰভু হনুমানে সেইসকল লোকক সদায় ধন ধান প্ৰদান কৰে যিসকল লোকে মৰম চেনেহৰ মাজেৰে প্ৰভু হনুমানক ভক্তি কৰে।